বিটিআৰ দখলৰ বাবে সাজু হৈছে ভাৰতীয় জাতীয় কংগ্ৰেছ। বিটিআৰ 40টা পৰিষদীয় সমষ্টিতে প্ৰাৰ্থিত্ব প্ৰদান কৰে কংগ্ৰেছ দলৰ। নাগৰিকজনী পৰিষদীয় সমষ্টিত নিৰ্বাচনী প্ৰচাৰত নামি পৰিছে কংগ্ৰেছ দলৰ প্ৰাৰ্থী উদয় বিশ্বাসে। নাগৰিকজনী পৰিষদীয় সমষ্টিত উদয় বিশ্বাসৰ জয় নিশ্চিত বুলি মন্তব্য কৰিছে ব্লক কংগ্ৰেছৰ সভাপতি বীৰেন চক্ৰৱৰ্তী। ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰাৰ্থী সন্মানীয় উদয় বিশ্বাস দেৱক আমাৰ নাগৰিকজনী ব্লক কংগ্ৰেছৰ সভাপতি হিচাপে মই শ্ৰী বীৰেন চক্ৰৱৰ্তীয়ে তেওঁক বহুত আশাবাদী যে তেওঁ নাগৰিকজনী সমষ্টিৰ পৰা বিপুল ভোটত জয় লাভ কৰিব আৰু এই চাগতে মই সমূহ নাগৰিকজনী জাতি ধৰ্ম নিৰ্বিশেষে সকলোকে তেওঁৰ হকে সমূহ ৰাইজৰ পৰা আমি আশীষ বিচাৰিছোঁ যাতে তেওঁ বিপুল ভোটত জয় কৰাই আমাৰ নাগৰিকজনী সমষ্টিটো আমাক কংগ্ৰেছক ৰাইজৰ সেৱা কৰাৰ কাৰণে আমাক এই বছৰ আমাক অলপ সুবিধা দিয়ে। আমাৰ নাগৰিকজনী সমষ্টিত প্ৰথমতে আমাৰ 6 জনগোষ্ঠী বিটিআৰত 6 জনগোষ্ঠী তাৰপৰা খোৱা পানীৰ ব্যৱস্থা নিবনুৱা সমস্যা ৰাস্তা ঘাটৰ সমস্যা বিভিন্ন ধৰণৰ খেতি পথাৰত দং নাই খেতি পথাৰত ধান নাই এইবিলাকৰ কাৰণে আমাৰ নাগৰিকজনী সমষ্টিটো বহুত পিছ পৰি আছে অন্য জাগাত কৰি। গতিকে আমি সমূহ ৰাইজক নাগৰিকজনী সমূহ ৰাইজক আমি বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ যাতে এইবেলি আমাক ভাৰতীয় জাতীয় কংগ্ৰেছৰ উদয় বিশ্বাসক ভাৰতীয় জাতীয় কংগ্ৰেছৰ মনোনীত প্ৰাৰ্থী উদয় বিশ্বাসক হাতৰ ছবিত ভোট দি জয়যুক্ত কৰে। চাক নাগৰিকজনী সমষ্টিত আমাৰ উদয় বিশ্বাসে মনোনীত প্ৰাৰ্থী উদয় বিশ্বাসে বিভিন্ন ধৰণে আমি গাঁৱে ভূঞে মহিলা যুৱক সেৱা দল ইত্যাদিক আমাৰ ঘৰে ঘৰে যাই কিনে প্ৰচাৰ চলাই আছে আৰু আগন্তক আমাৰ দৃঢ় বিশ্বাস যে নাগৰিকজনী সমষ্টিটো আমি উদ্ধাৰ কৰিব পাৰিম আৰু সন্মানীয় গৌৰৱ গগৈ দেৱক আমাৰ নাগৰিকজনী সমষ্টিটো উপহাৰ দিব পাৰিম। বহুত বছৰ ধৰি আমি শুনি আছোঁ যে দি ভোটাৰ কিন্তু ইলেকশ্যনৰ পাক মুহূৰ্তত আহি যে এইটো কৰিব নালাগে এইটো আমি কৰিম সেইটো আমি কৰিম কিন্তু সমূহ ৰাইজক প্ৰতিশ্ৰুতিহে দি আছে। আজি ইমান বছৰে কিয় তেওঁলোকৰ এই দি ভোটাৰৰ সমস্যাটো সমাধান কৰিব পৰা নাই? গাঁৱলীয়া হোজা মানুহবিলাকক প্ৰতিশ্ৰুতি দিয়ে তেওঁলোকে সেইটো মান্তি হৈ পেলাই দৌৰি আছে দৌৰি ঠিক ভোটত জিতাৰ পিছত তেওঁলোকে প্ৰতিশ্ৰুতিটো ৰক্ষা কৰিব পৰা নাই। তেওঁলোকে কি প্ৰতিশ্ৰুতি ৰক্ষা কৰিছে? 6 জনগোষ্ঠী কৰা নাই 6 জনগোষ্ঠীক তেওঁলোকৰ দায়িত্বটো দিয়া নাই। আমাৰ এই বিটিআৰত যিবিলাক ৰাস্তা ঘাট স্কুল কলেজ ক'ত আছে ডক্টৰ আছে মেডিকেল আছে ডক্টৰ নাই এই ৰাস্তা আছে এই ভাঙা চিঙা আপোনালোকে যিখন বাইকেৰে এইফালে আহিছে আপোনালোকে দেখা পাইছে জাম্পিঙত আপোনালোকে উল্টি যাব খোজে। ক'ত হৈছে উন্নতি মানে মুখত উন্নতি আৰু প্ৰতিশ্ৰুতিৰ উন্নতি দিলে নহয়। ৰাইজে গৰীব দুখীয়া আমালোকৰ এইখন গাঁৱত চাওকচোন কিমান হোজা দুখীয়া মানুহ তেওঁলোকৰ এটা ঘৰত চাকৰি নাই। বিটিআৰবাসী ৰাইজক আমি বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ আপোনালোকে আমাৰ ভাৰতীয় জাতীয় কংগ্ৰেছক মাত্ৰ এবাৰ সুবিধা দিয়ক। আমি এই 6 জনগোষ্ঠী জনজাতিটো আমি আমাৰ ওপৰৰ যিটো মহল তেওঁলোকক আমি অৱগত কৰাম। আমি শিক্ষাৰ কথাও জনাম নদী বান্ধৰ কথাও জনাম গৰাখহনীয়াৰ কথাও জনাম। আমাৰ ওপৰৰ যিবিলাক আমাৰ পাৰ্টিৰ নেতা আছে তেওঁলোকক আমাৰ নাগৰিকজনী সমষ্টিৰ যিবিলাক উন্নতি নোহোৱা কামবিলাক তেওঁলোকক আমি বৃহৎভাৱে লিখিত আকাৰে জনাম। সেয়েহে নাগৰিকজনী সমূহ ৰাইজক আমি বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ যে আমাক ভাৰতীয় জাতীয় কংগ্ৰেছক মাত্ৰ এবাৰ সুবিধা দিয়ক চাওঁ। এই যে উচ্ছেদ চলি আছে অকল মাইনৰিটিক উচ্ছেদ কৰা নাই তাতেতো হিন্দু বঙালীকো উচ্ছেদ কৰিছে তাতে অসমীয়াকো উচ্ছেদ কৰিছে নামহে মাইনৰিটি হৈছে কিন্তু তেওঁলোকৰ তাতে কি উচ্ছেদ হোৱা নাই নেকি? যদি তেওঁলোকে বিদেশী হয় তেওঁলোকক অসমৰ পৰা বহিষ্কাৰ কৰক। তেওঁলোকক এইটো ঘৰ ভাঙি দিছে তাতে নি পেলাই সংস্থাপন দিছে। এই চৰকাৰৰ টকাবিলাক এইবিলাক কাৰ টকা? আমাৰতো দুখীয়া হোজা মানুহৰ টকা। যদি তেওঁ বিদেশী তেওঁ নদী পাৰ কৰাই দিয়ক কিন্তু আকৌ সংস্থাপনো দি আছে টকাও দি আছে তেওঁলোকক কিয় এইবিলাক কৰি আছে? এইটো অসম চৰকাৰৰ টকা।